আপোনাৰ পাৰ্টনাৰে যদি হাজাৰ চেষ্টা কৰাৰ পিছতো আপোনাক টাইম দিয়া নাই, আপোনাক সময় দিয়া নাই, তেতিয়াহ'লে একদম সিম্পল কথা, তেওঁ আপোনাক সময় দিয়াটো প্ৰয়োজন বোধেই কৰা নাই। যদি আপোনাৰ লগত তেওঁ কথা পতা নাই, যদি আপুনি বিচৰা দৰে তেওঁ আপোনাৰ বাবে নাই, তেতিয়াহ'লে তেওঁ প্ৰয়োজন বোধ কৰা নাই। এতিয়া হয়তো আপুনি ভাবিছে যে তেতিয়াহ'লে মাজে মাজে তেওঁ কিয় কথা পাতে বা এতিয়াও কিয় মোৰ লাইফত আছে, কাৰণ আপুনি তেওঁৰ বাবে এটি অপশ্যন হয়। যদি তেওঁ আপোনাক সময় দিয়া নাই, যদি তেওঁ আপোনাৰ বাবে সময় ওলোৱা নাই, যদি তেওঁ আপোনাক গুৰুত্বটো দিয়া নাই বা ইম্পৰ্টেণ্ট ফিল কৰোৱা নাই, তেওঁ তেতিয়াহ'লে আপোনাৰ হেৰুৱাৰ ভয়টোও নাই। আপোনাক যে হেৰুৱাব সেই ভয়টো তেওঁৰ তাত নাই। আৰু ইয়াৰ কাৰণ দুটাই হ'ব পাৰে। হয়তো তেওঁ ৰৈ আছে যে আপুনি কেতিয়া নিজে আঁতৰি যায়, আৰু নহ'লে হয়তো তেওঁ কাৰোবাৰ উত্তৰৰ অপেক্ষাত আছে। Think about it. It's hard, but might be true.